হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বহুত দিনৰ মূৰত মই এটি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোক আপোনালোকে কমেণ্ট কৰি আছে কিয় ব্লগ দিয়া নাই। আচলতে কি জানেনে, ব্লগ দিবলৈ এটা টপিক লাগিব ন, টপিক পোৱা নাই। আৰু মেইন কথা টপিক বুলিও নহয়, বহুত ব্যস্ত হৈ আছোঁ। এখেতৰ থিয়েটাৰো শেষ হৈ গম পায়ে, যিসকলে আপোনালোকে মোৰ ব্লগ সদায় চাই থাকে। থিয়েটাৰ শেষ হ'ল, গতিকে এইকেইদিন পূৰা ফেমিলি টাইম ঘৰতে ব্যস্ত হৈ আছোঁ। কিন্তু তাৰ মাজতে এতিয়া এখন চিৰিয়েল কৰিবলৈ ওলাই আহিছোঁ, আগবাঢ়ি আহিছোঁ। আমাৰ এখন নতুন ধাৰাবাহিক বৈ যোৱা নৈ, এয়া স্ক্ৰিপ্ট পঢ়ি আছোঁ। বৈ যোৱা নৈটো মই এটি খুব সুন্দৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পাইছোঁ। মোৰ চৰিত্ৰটিৰ নাম এতিয়া নকওঁ দিয়ক, চালে গম পাব। আৰু এইখন কৰি আছোঁ আমি ৰং চেনেলৰ বাবে, আপোনালোকে চাবলৈ পাব অতি সোনকালে। এতিয়া মই শ্বুটিঙতে আছোঁ, স্ক্ৰিপ্ট পঢ়ি আছোঁ। আৰু মই শ্বুটিঙত কি হয় দেখুৱাম আপোনালোকক, কোন কোন আছে সেয়াও দেখুৱাম। আজি বাৰু আমাৰ অকল 5জন আৰ্টিষ্টে আছে। কোন কোন আছে মই দেখুৱাম আপোনালোকক, চাই থাকিব। আৰু মই দেখুৱাই আছোঁ ৰ'ব দেই, আমাৰ ইউনিটত এড হৈছে মীনাক্ষীও আছে আমাৰ লগত। তেখেতে ধুনীয়াকৈ বাপ্পাদাৰ লগত এছিষ্ট কৰি আছে। কেনেকুৱা হৈছে মীনাক্ষী, কোৱাচোন? ভাল লাগিছে। মোৰ কাৰণে গোটেই টিমটোৱে নতুন, অলপ ভয়ো লাগে নতুন টিম এটাৰ লগত পটককৈ এডজাষ্ট হ'বলৈ। তথাপিও মোৰ এতিয়ালৈকে বহুত ভাল এক্সপিৰিয়েঞ্চ, বহি আছোঁ সেইকাৰণে মই এছিষ্ট হৈ বহি আছে। আৰু এই আমাৰ ডেকাদা দাঁতকেইটা দেখুৱাই দিয়ক। ডেকাদা কি পইচা লাগিব। পইচা লগাই চাওঁ ইমান ধুনীয়া দাঁতকেইটা। আজি ছাগলী মাংস চুবাব দেই, ছাগলী ঠেং চুবাব। হেল্ল', কি খবৰ সকলোৱে কৈ দিয়ক, কেনেকুৱা লাগিছে? কি খবৰ? আৰু এয়া আমাৰ দেখিছে নহয়, অভিনেতা দীপাংকৰ, আপোনালোকৰ সকলোৰে মৰমৰ। অকল সকলোৰে তোমাৰ মৰমৰ নহয় মানে মোৰো হয় অলপ। চ' দীপাংকৰ আছে। আমি একেলগে মানে একে চিৰিয়েলত আছোঁ হয়, কিন্তু আমাৰ একেলগে শ্বুটিং কেতিয়াও নাথাকে। কিয় হৈছে আকৌ? ক'ত হৈছে একেলগে? আছিলে তাৰ মনত আছে। তাৰ মেমৰি মোতকৈ বহুত ভাল। তুমি যে ইনচাল্ট দিছিলা মোক, সেই ইনচাল্ট দিছিলা তুমি আৰু নয়নে মিলি মোক ইনচাল্ট দিছা। চ' এইবাৰ আকৌ বেলেগ এটাৰ ওপৰত দেখিব দীপাংকৰ মোক ইনচাল্ট নকৰোঁ। তাৰমানে কোমল ভাৱবোৰ আছে আৰু আমাৰ। চ' কি ক'বা, কোৱা? চাব আপোনালোকে বৈ যোৱা নৈ, খুব সুন্দৰ কাহিনী, খুব ভাল অভিনেত্ৰী আছে। আৰু বাপা এনেদৰে চিৰিয়েল, গতিকে ভাল হ'ব। আৰু আমি আছোঁ, আমাকো চাব, মৰম দিব, আশীৰ্বাদ দিব। আৰু কষ্ট কৰি আছে, মানে আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। ইমান কষ্ট নাই, বাপাদাৰ শ্বুটিঙত ইমান কষ্ট নহয়। চৰি, মই ভুল কৈছোঁ, এইটো মাই বেড। একচুৱেলি বাপাদাৰ শ্বুটিঙত আমি বহুত আৰামছে কৰোঁ, কিন্তু গৰমটোৱে অলপ কষ্ট দিছে। সেইটোৱে। আৰু মই এগৰাকী ভণ্টি দেখাই আছোঁ, আয়ুষ্মী, সকলোৰে মৰমৰ অভিনেতা। আপোনালোক সকলোৱে চিনি পায় তেখেতক, মই নতুনকৈ চিনাকি দিব নালাগে। ৰাজীৱ গোস্বামী দা মোৰ দেউতা হৈছে এখন চিৰিয়েলত। আৰু এয়া হ'ল ৰাজীৱ দাৰ ছোৱালী আয়ুষ্মী। টিমটোতো বহুত ভাল হয়েই, পাপাদাৰ লগত ফাৰ্ষ্ট টাইম এণ্ড তোমালোকৰ লগত ফাৰ্ষ্ট টাইম, চ' বহুত বেছি ভাল এক্সপিৰিয়েঞ্চ এণ্ড আই হোপ আৰু ফিউচাৰত ভাল হ'ব। একদম। এতিয়া আমাৰ লাঞ্চ ব্ৰেক। এয়া আমাৰ ডাইৰেক্টৰ বাপ্পাদা, আৰু এয়া আমাৰ ৰ'জ। বাপ্পাদা কি ক'ব? গুচিয়ে গ'ল, ইমান বিজি। ৰ'জ, গৰমত খাচী মাংস হাঁহ নাখাওঁ দিয়ক বাপ্পাদা, সেইখিনি গেলিলেও গেলিব, উপায় নাই আৰু। আৰু আছে আমাৰ আৰ্টিষ্টসকল সকলোকে আছে। মণিবা আছে, মণিবা এইবাৰ মোৰ কোন মই নকওঁ আৰু, আপোনালোকে চালে গম পাব। কি ক'ব মণিবা, কওকচোন অকণমান। আমাৰ উপকূল দাও আছে। এইয়া এইফালে দেখাই দিছোঁ, আমাৰ পাভযোৰা একেলগে দেখাই দিছোঁ দেই। গৰমত উপকূল দা মানে কি আমি এবাৰ একেলগে কাম কৰোঁ। হয় নেকি? আচ্ছা। চ' এয়াই ভাল লাগিছে একেলগে, কিন্তু গৰম হৈছে। মই আৰু দিগদাৰ নকৰোঁ। কি ক'ব? নতুন কাম, নতুন এটা কেৰেক্টাৰ কৰিম, সেইটোৱে। চাব ঠিক আছে, এতিয়া বহক। গৰমত বৰ দিগদাৰ নিদিওঁ ন, যি গৰম।
আৰু এতিয়া আমাৰ খানা আহি গ'ল। অঁ তাইকো দেখাই দিছোঁ আকৌ। আমাৰ আমাৰ মেকআপ আৰ্টিষ্ট হাইমৰ ভাই বোৱাৰী শুই আছে দেই। তাই খানা বনাইছে ধুনীয়াকৈ আমাৰ। এয়া আমাৰ খানা কি কি আছে মই দেখাইছোঁ। আলু ভাজি, এয়া হ'ল তিতা কেৰেলা, ভাত কেৰেলা, এয়া মাছৰ পেটু, নহয় মাছৰ এয়া মোৰ খালী থাল, এটা খালী থাল, যোনটো মোক দি দিব। দাইল, আৰু ইয়াত আছে ইয়াত দাল, তেঁতেলী মাছৰ আঞ্জা, তেঁতেলী দি মাছৰ আঞ্জা, ভিতৰত আছে মাছবোৰ। আমাৰ খানা বিৰাট টেষ্টি, আগেয়ে কৈ দিছোঁ। ভাত এনেকৈ খাওঁ। অঁ ইয়াত পলদাও আছে, পলডালতো বহুত দিনৰ মূৰত কাম কৰিছোঁ। কি খবৰ পলদা? ভোক লাগিছে এতিয়া, কাৰো কথা কোৱা মুড নাই মানে। আজি মানে আমাৰ খানা ইমান টেষ্টি হৈছে, তাইক কৈছোঁ বহুত ভাল বনাইছে। আৰু মাছৰ টেঙাটো কেনেকুৱা টেষ্টি, মানে ইমানেই টেষ্টি আমাৰ বাপ্পা দাই। আৰু আমাৰ ধাৰাবাহিকখন অতি সোনকালে ৰং চেনেলত সম্প্ৰচাৰিত হ'ব। কেতিয়াৰ পৰা টেলিকাষ্ট হ'ব মই আপোনালোকক জনাম। এইকেইদিন আমাৰ শ্বুটিং চলি আছে। শ্বুটিঙত কি কি হয় মই যিমান পাৰোঁ আপোনালোকলৈ BTS সমূহ আগবঢ়াম। বাৰু আজিলৈ সামৰিছোঁ, পুনৰ লগ পাম। বাই বাই।